ডিয়াৰ ষ্টুডেণ্টছ, এইচএছৰ ফলাফল 4 মে'ত ঘোষণা হ'ব বুলি ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে এখন নটিছ। আৰু আপোনালোকৰ বহুতে হয়তো এই নটিছখন লাভ কৰিছে, কিন্তু প্ৰশ্ন হৈছে এই নটিছখন কিমান সঁচা বা সঁচাকৈ 4 মে'ত শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিবনে? কিয়নো কিছুদিন আগতে এনেদৰে এখন নটিছ ভাইৰেল হৈছিল যে 30 এপ্ৰিলত শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰিব বুলি, কিন্তু পিছতে দেখা পোৱা গৈছিল এইখন ফেক হয়। তো আমি আপোনালোকৰ সৈতে এই বিষয়ে আলোচনা কৰিব বিচাৰোঁ, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমতে যদি আপোনালোকে এই নটিছখন লৈ মন কৰে তেনেহ'লে দেখিব ইয়াত কোৱা হৈছে, ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰ এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ্ড অন 4 May 2024 at 10 AM. The result will be available on websites as well as Android app. আৰু তলতে 10টা ৱেবছাইট দিয়া আছে। কিন্তু আপোনালোকে যদি এই নটিছখন শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত চেক কৰে তেনেহ'লে ইয়াতে নাপাব। শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত এনেধৰণৰ কোনো নটিছ অহা নাই। ইয়াৰ উপৰিও আপোনালোকে যদি শিক্ষামন্ত্ৰীৰ যদি টুইটাৰ একাউণ্টত চেক কৰে, ইয়াতেও আপোনালোকে এনেধৰণৰ কোনো নটিছ বা ৰিজাল্ট 4 মে'ত দিয়া হ'ব বুলি কোনো ধৰণৰ ইনফৰমেশ্যন নাপাব। তাৰ উপৰিও আপোনালোকে যদি মুখ্যমন্ত্ৰীৰ যদি টুইটাৰ একাউণ্ট এইটোতো যদি ভিজিট কৰে তেনেহ'লে ইয়াতেও নাপাব যে 4 মে'ত দিয়া হ'ব বুলি কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই তেওঁলোকে। তো যি চ'ৰ্চৰ পৰা আপোনালোকে এইটো মানে কনফাৰ্ম হ'ব, এনেধৰণৰ কোনো চ'ৰ্চতে এই ৰিজাল্টৰ যিটো নটিছ এইটোৰ ওপৰত কোনো ধৰণৰ তথ্য দিয়া নাই। তো এইটোকে আপোনালোকে ফেক বুলি ধৰিব এই মুহূৰ্তলৈকে। আৰু হয়তো আপোনালোকে হ'ব পাৰে এই যিখন নটিছ আপোনালোকে লাভ কৰিছে আৰু আগতে যিখন 30 এপ্ৰিলত দিয়া হ'ব বুলি যিখন নটিছ আহিছিল, এই দুটাৰ সৈতে কিবা না কিবা এটা মিল থাকিব। আপোনালোকে হয়তো মেম' নাম্বাৰটো একেই পাব পাৰে, দুটাতেই ছেইম মেম' নাম্বাৰ হ'ব পাৰে। তো এই মুহূৰ্তলৈকে লাগিছে যে এই যিখন নটিছ এইখন ফেক হ'ব, কোনোবাই এডিট কৰি এইখন বনাইছে। তো যদি এইটো সঁচা হয়, তো শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট বা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ টুইটাৰৰ পৰা আপোনালোকে এই খবৰটো অতি শীঘ্ৰেই লাভ কৰিব। আৰু ময়ো আপোনালোকক জনাই দিম যদি এইটো চূড়ান্ত হয়। কিন্তু এই মুহূৰ্তলৈকে যিটো খবৰ এইটো হৈছে যে এই যিখন নটিছ এইখন খুব সম্ভৱতঃ এটা ফেক নটিছ হ'ব। আৰু যিহেতু শিক্ষামন্ত্ৰীয়ে কালি কৈছিলে যে 5 মে'ৰ ভিতৰত ফলাফল দিয়া হ'ব বুলি তেওঁ কোৱা নাই, তো 5 মে'ৰ পিছতে আপোনালোকে খুব সম্ভৱতঃ ফলাফল লাভ কৰিব। আৰু যদি 4 মে'ত ফলাফল সঁচাকৈ দিয়া হয় তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই ইয়াৰ কনফাৰ্মেশ্যনটো লাভ কৰিব। তো আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যে এই যিখন নটিছ এইখন এই মুহূৰ্তলৈকে চূড়ান্ত বুলি আপোনালোকে ক'ব নোৱাৰে, এইখন ফেক বুলি আপোনালোকে ধৰিব পাৰে। আৰু আপোনালোকে কমেণ্ট যোগে জনাই দিব কোনে কোনে এই নটিছখন লাভ কৰিছে, আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ইনফৰমেশ্যন, সঠিক ইনফৰমেশ্যন পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।